নমস্কাৰ মই ৰাহুল ডেকাই সকলোকে আৰডি এডুকেশ্যন চেনেলটোত আন্তৰিকভাৱে স্বাগতম জনাইছো সকলোৱে ভক্তি ভৰা নমস্কাৰ গ্ৰহণ কৰিবা আজি আমি এই ভিডিঅ'টোত আমাৰ পাঠ্যপুথি ক্লাছ 6 ৰ পাঠ নম্বৰ 13 যেটো আমাৰ আছে সাপ আৰু ভেকুলী ৰজা এই শীৰ্ষক গল্পটোৰ আটাইকেইটা প্ৰশ্ন উত্তৰ কৰিম তাৰ আগতে আমি এই লেসনটোৰ বিষয়ে অলপমান জানিছো এইটো লেসনটো হৈছে বেং আৰু সাপৰ মাজত হোৱা মানে এটা ঘটনা এখন ৰাজ্যত বেং কিছুমান আছিল আৰু বেঙৰ ৰজাজনৰ কথা বতৰা নমনা হৈছিল নমনা হওঁতে কি নীতি নিয়মবোৰ নমনা হওঁতে বেং ৰজা যিজন আছিল তেখেত বেলেগলৈ গুচি যায় গুচি যাওঁতে মাজবাটত এডাল সাপ লগ পায় তাৰ পিছত কি হয় সাপৰ লগত কথা বতৰা পাতি সাপৰ লগত মিতিৰ বান্ধে তাৰ পিছত সাপে মিতিৰ বান্ধি মানে সাপক লৈ আহে পুনৰ ৰাজ্যত শান্তি স্থাপন কৰিবৰ বাবে কিন্তু সাপে তাৰ বাবে এটা চৰ্ত বান্ধি দিয়ে যে সদায় সাপডালক এটাকৈ ভেকুলী দিব লাগিব এনে কালক্ৰমত কি হৈ গ'ল সাপে এটা ভেকুলী খাওঁতে যিটো বেং আছিলে বেঙৰ মানে কি হ'ল সকলো বংশ গোষ্ঠী শেষ হৈ গ'ল তাৰ পিছত অন্তত শেষৰ পাল কাৰ পৰিলে ভেকুলী পৰিলে তাৰ পিছত এনেকৈ ঘটনাটো হৈছে তাৰপিছত এতিয়া লিখা আছে তুমিহে মোক মাতি আনিছিলা খাবলৈ নাপালে মই তোমাক খাম এনেকৈ কৈছে সাপৰ কথা ভেকুলী ৰজাৰ বিপাঙত পৰিল আৰু সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিবলৈ ধৰিলে সি উপলব্ধি কৰিলে যে আগপাছ নুগুনি কাম কৰিলে নিজৰে বিপদ হয় দেখিলানে আগপাছ নভৱাকৈ যদি তুমি কিছুমান কাম কৰা যিকোনো কাম কৰা সেইবোৰ কাম কৰিলে কি হয় নিজৰহে বিপদ ঘটে জোৰত কৰি দিছো কাৰণ মোৰ মেইন উদ্দেশ্য হৈছে তোমালোকক পাঠভিত্তিক যিবিলাক ক্ৰিয়াকলাপ আছে তাৰ উত্তৰসমূহ সমাধান কৰা যদি তোমালোক পাঠৰ বিতং আলোচনা লাগে তেন্তে মোৰ কমেন্ট বক্সত খোলা আছে তাত কমেন্ট কৰি জনাবা সব প্ৰথম প্ৰশ্নটোলৈ চোৱা ফেটি সাপডাল ক'ত শুই আছিলে শিলৰ খুৰাঙত তোমালোকে যদি 124 নম্বৰ পৃষ্ঠাত চোৱা তেন্তে এই উত্তৰটো ইয়াত ধুনীয়াকৈ গম পাবা শিলৰ খুৰাঙত শুই থকা এডাল ফেটি সাপৰ বৰ খং উঠিল এইখিনিৰ পৰা আমি কি বুজিছো শিলৰ খুৰাঙত এইটো প্ৰশ্নৰ উত্তৰ হ'ব সো ইয়াত মই নেক্সট কুৱেশ্যনটোলৈ আহিছো ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল পুখুৰীৰ ভেকুলী খাবলৈ নীতি নিয়ম বান্ধি দিবলৈ সমস্যা সমাধান কৰিবলৈ মিলা প্ৰীতিৰে বাস কৰিবলৈ কিয় কাৰণে লৈ গৈছিলে সমস্যা সমাধান কৰিবলৈ এই উত্তৰটো যদি তোমালোকে পাঠ্যপুথিত বিচাৰা তেন্তে 125 নম্বৰ পেজটাত তোমালোকে ওপৰত এই দেখিছে না সমস্যা সমাধান কৰি দিম বুলি কৈছে সাপে সো এইটো পৰা আমি কি বুজিছো এই প্ৰশ্নটোৰ উত্তৰ হ'ব গ নম্বৰ অপচনটো সো ইয়াত এটা কথা মনলৈ ৰাখিবা তোমালোকে যেটো গটো শুদ্ধ হৈছে তোমালোকে গটোত কি কৰি দিব লাগিব এনেকুৱাকৈ গুণোৎসৱত যিদৰে তোমালোকে দিয়া এইটো সাৰ্কেলটো কালাৰ কৰি দিবা ঘটো উত্তৰ হৈছে ঘটো কালাৰ কৰি দিবা এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা এতিয়া যে তোমালোকে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ খটো কিয় বাছি ললা সুধিছে এই যে উত্তৰটো বাছি ললা এই উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা হেতু সুধিছে আমি উত্তৰটো এই কাৰণে শুদ্ধ বুলি বাছি লৈছো কাৰণ পাঠ্যপুথিখনত এই উত্তৰটোৰ যিটো অপচন দিয়া আছে হেতু অপচন শুদ্ধ বুলি পাঠ্যপুথিখনত কি আছে উল্লেখ আছে সো 3 নম্বৰ প্ৰশ্ন দিলে আহিছো এই প্ৰশ্ন দিলে যদি তোমালোকে চোৱা তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা এটা কিছুমান এনেকৈ তোমালোক অৰ্থ দিয়া আছে শব্দ দিয়া আছে শব্দবোৰৰ তোমালোকে ইয়াত অৰ্থবোৰ দিয়া আছে এতিয়া তোমালোকে এইকেইটা প্ৰথমতে এবাৰ পঢ়ি চোৱা প্ৰথম যেটো তোমালোকক দিয়া আছে কি দিয়া আছে এটো প্ৰথম তোমালোকক দিয়া আছে উল্লাস ঠিক আছে তাৰ পিছত দিয়া আছে মতানৈক্য গুমা জুজাৰু ভংগ সো এতিয়া তোমালোকে যেকেইটা সহজ পায় এইকেইটা আগতে কৰা তাৰ পিছত বাকিটো কৰিবা সো উল্লাস মানে কি হ'ব আনন্দ উল্লাস ঠিক আছে আৰু তাৰ পিছত নেক্সট যদি তোমালোকে চোৱা মতানৈক্য মানে কি হ'ব এটো মতৰ পাৰ্থক্য হ'ব বুজিছনে গুমা মানে কি হ'ব কুমুঠা বা বিবৰ্ণ হ'ব তাৰ পিছতে দিয়া আছে জুজাৰুটো কি হ'ব যিয়ে জুজ কৰে এটো অপচন শুদ্ধ হ'ব ভংগ মানে আছে কি ভগা গতিকে এই কেইটা উত্তৰ তোমালোকে ধুনীয়াকৈ বক্স বনাই কৰিবা এতিয়া আমি আহিছো তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা যেটো তোমালোকৰ 126 নম্বৰ পৃষ্ঠাত দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা লিখা দিয়া আছে ভেকুলী ৰজা ক'ত বাস কৰিছিল এতিয়া আমি চাব পাৰিম এটা পুখুৰীত বাস কৰিছিল ন যে আমি কিতাপত তোমালোকক দি দিম লগতে এনসাৰখিনি তোমালোকে চাবা যদি পেজ নম্বৰ 123ত চোৱা তেন্তে ইয়াত দেখা পাবা উত্তৰটো পুৰণি কালত এটা পুখুৰীত হেজাৰ বিজাৰ ভেকুলীয়ে বাস কৰিছিল ভেকুলীবোৰৰ এজন ৰজা আছিল গতিকে ক'ত বাস কৰিছিল পুখুৰীত ঠিক আছে এটো উত্তৰটো হ'ব পুখুৰীত মই উত্তৰকেইটা এতিয়া তোমালোকক কিতাপতো বিচাৰি দিম লগতে উত্তৰটো কৈ দিম তোমালোকৰ কোনো চিন্তা যাতে নহয়
সো প্ৰিয় দৰ্শকসকল তোমালোকে যদি ভিডিওটো চাই আছা তেন্তে এইকেইটা উত্তৰ মই ইতিমধ্যে কৈ দিলোঁ সো এতিয়া তোমালোকে শুদ্ধ উত্তৰটো মই ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে তোমালোকে চাই ল'বা কিতাপতো মই ধুনীয়াকৈ দি দিছোঁ তোমালোকক তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটো মই ইতিমধ্যে পঢ়ি দিছোঁ সো তোমালোকে উত্তৰটো এনেকৈ তোমালোকে ধুনীয়াকৈ লিখিবা পোষ্ট কৰি লৈ লিখিবা তোমালোকে এইটো উত্তৰ হ'ব এতিয়া আমি 3 নম্বৰ যেটো শব্দ অৰ্থ এইখিনিও মই তোমালোকক লিখি দিছো যাতে তোমালোকৰ অসুবিধা নহয় যেহেতু মই অলৰেডি কৈ দিছো তথাপিও তোমালোকৰ সুবিধাৰ্থে মই ধুনীয়াকৈ ইয়াত লিখি দিছো তোমালোকে এইখিনি দেখি ল'বা 4 নম্বৰ প্ৰশ্ন দিলে আহিছো ভেকুলী ৰজা ক'ত বাস কৰিছিল ইতিমধ্যে এইটো মই কৈ দিছো ভেকুলী ৰজা এটি পুখুৰীত বাস কৰিছিল ক নম্বৰটো তোমালোকক দিয়া আছে ভেকুলী ৰজা কেনেকৈ ৰজা ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালন কৰিবৰ বাবে আগ্ৰহী কৰি তুলিছিল চৌথটো তোমালোকে লিখিবা ভেকুলী ৰজাই গাঁওবুঢ়া টেকেলা আদি বাপ মানে কি হ'ব পদ ঠিক আছে বাপ মানে কি বুলি কোৱা হয় প আৰু দ পদ দি ভেকুলীবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিল নম্বৰ প্ৰশ্নটো দিয়া আছে ফেটি সাপডালৰ কিয় খং উঠিছিল ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই শিলৰ ওপৰত জঁপিয়াই গৈ সাপে শুই থকা ঠাইত শান্তি ভংগ কৰিছিল নম্বৰ প্ৰশ্নটো তোমালোকক দিছে ভেকুলী ৰজাৰ মৃত্যুৰ ঘৰ ক'ত আছিল উত্তৰটো তোমালোকে লিখিবা ভেকুলী ৰজাৰ মৃত্যুৰ ঘৰ পাহাৰখন পাৰ হ'লেই আছিল নেক্সট তোমালোকৰ 9 নম্বৰ দিয়া আছে ফেটি সাপডালক ভেকুলী ৰজাই কলৈ লৈ গৈছিল সো উত্তৰটো লিখিবা ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ লৈ গৈছিল নেক্সট আছে প্ৰশ্নটোত সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল উত্তৰটো তোমালোকে লিখিবা সাপে চৰ্ত বান্ধি দিছিল যে তেওঁ প্ৰতিদিনে খাবলৈ এটা ভেকুলী পাব লাগিব অৰ্থাৎ যেতিয়া সাপডালৰ ওচৰত ভেকুলী ৰজাই সমস্যা সমাধান বিচাৰি গৈছিল ভেকুলী ৰজাই একচুৱেলি কাক পাম সমস্যা মানে নেকি গৈছিল যাওঁতে শিলৰ ফাকত শিলৰ খুৰুঙাত সাপ এডাল আছিলে ফেটি সাপডাল আৰু ফেটি সাপডালে ফলত উত্তৰ দিলে যে মই আপোনাৰ সমস্যাটো সমাধান কৰিবৰ বাবে আটাইতকৈ শক্তিশালী হ'ম এনেদৰে ক'লে চৌথটো তোমালোকে ধুনীয়াকৈ এনেকৈ লিখি দিবা তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল উত্তৰটো লিখিবা ভেকুলী ৰজাই নিজে প্ৰথমে গীত গাই নাচিব বুলি নিৰ্দেশ দিলে কিন্তু বসন্ত আহিলত বৰষুণ অহাৰ আনন্দত ভেকুলীবোৰে ৰজাৰ কথা পাহৰি গীত গাই নাচি ঋতুক আদৰিলে যাৰ ফলত মতানৈক্য হ'ল এইটো আদৰিলে হ'ব ঋতুক আদৰিলে কৈ দিবা ল কৈ দিবা ৰ নিদিবা ঠিক আছে আদৰিলে বুলি দিবা নেক্সট তোমালোকৰ 6 নম্বৰ প্ৰশ্ন দিয়া আছে ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল উত্তৰটো তোমালোকে লিখিবা ভেকুলী ৰজাই ভাবিছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সন্তানেই ৰজা হ'ব সেয়ে আগতীয়াকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি ভাবিছিল তাৰ পিছৰ প্ৰশ্ন দিলে আহিছো যেটো গ নম্বৰ প্ৰশ্ন দিয়া আছে ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল পাঠ্যপুথিৰ শেষৰ ফালে এই উত্তৰটো তোমালোকে পাবা চৰ্তমতে সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী ৰজাক খাবলৈ ওলাল যাৰ বাবে ৰজা বিপাঙত পৰিল এটা চৰ্ত সাপেক্ষে বুলি ক'লে যেটো চৰ্ত কৰিছিল যে সাপডালে ভেকুলীৰ সমস্যা সমাধান কৰিব যাব কিন্তু সাপডালক প্ৰত্যেক দিনে একোটাকৈ ভেকুলী খাবলৈ দিব লাগিব বুলি সাপে চৰ্ত বান্ধি দিছিলে নেক্সট প্ৰশ্ন দিছে কোনে কাক আৰু কিয় কৈছিল লিখা বিহু আহিলে প্ৰথমে ময়ে গীত গাম আৰু নাচিম এই কথাষাৰ কোনে কাক কৈছিলে ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল যাতে তেওঁ আগতে গীত গাই নাচে আৰু বাকীসকলে পাছত অৰ্থাৎ ভেকুলী ৰজাই বসন্ত ঋতু যেতিয়া আহিব তেতিয়া কি কৰিব আগতে নাচিব গীত গাব তাৰ পিছত কি হ'ব যিবিলাক প্ৰজা আছে প্ৰজাই নাচিব তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো এয়া ঋতু বা উৎসৱৰ হে গীত তেওঁলোকে গাইছে গাওক আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই এইটো উত্তৰটো লিখিবা দা ডাঙৰীয়াসকলে এই কথা ভেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে দা ডাঙৰীয়াসকলে কাক কৈছিলে ভেকুলী ৰজাক কৈছিলে যাতে তেওঁ প্ৰজাবোৰক ক্ষমা কৰে যিহেতু প্ৰজাবোৰে ৰজাৰ অনুমতি অবিহনে ৰজাৰ নীতি নিয়ম আদৰ্শ নামানি কি কৰে বিহু নাচে গীত গাই বসন্ত ঋতুক আদৰে সেই বিষয়ে ক্ষমা কৰিবলৈ দা ডাঙৰীয়াসকলে কৈছিলে তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা এই কথাষাৰ কোনে কাক কৈছিলে এই কথাষাৰ ফেটি সাপে
এই কথা ভেকুলী ৰজাক কৈছিল যাতে তেওঁক মিতি হিচাপে গ্ৰহণ কৰে। ফেটি সাপে প্ৰথমতে তেখেতক খাব বিচাৰিছিলে ভেকুলী ৰজাক, কিন্তু ভেকুলী ৰজাক পিছত যেতিয়া নেঙুলত ধৰি নেজত ধৰি সাপৰ ক্ষমা কৰিব কৈছিলে, আৰু তাৰ ফলত কি হ'ল, ভেকুলীয়ে সমস্যাটো ক'লে সাপৰ আগত। সাপে তাৰপিছত কি কৰিলে, মিতিৰ বান্ধিলে, আৰু মিতিৰ যিটো বান্ধাৰ পিছত কি হ'ল, ভেকুলীৰ যি পুখুৰী আছিলে পুখুৰীটো লৈ গ'ল। এইখিনি কাহিনীটো তোমালোকে পাঠ্যপুথি ধুনীয়াকৈ পাই যাবা। নম্বৰ প্ৰশ্নটিলৈ আহিছে, মই নাজানো তুমিহে মোক মাতি আনিছিলা। ফেটি সাপে এই কথা ভেকুলী ৰজাক কৈছিল যেতিয়া ৰজাই ক'লে যে পুখুৰীত আন ভেকুলী নাই। ফেটি সাপে এই কথা ভেকুলী ৰজাক কৈছিল যেতিয়া ৰজাই ক'লে যে পুখুৰীত আন ভেকুলী নাই। আমি 7 নম্বৰ যিটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ উত্তৰ কৰিম। 7 নম্বৰ যিটো প্ৰশ্ন আছে এইটো প্ৰশ্নৰ উত্তৰ কৰিম। দৰ্শক, এতিয়া 7 নম্বৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, আগ পাঁচ নুগুনি কাম কৰিলে নিজৰ বিপদ হয়। এই কথাষাৰৰ অৰ্থ হৈছে যিকোনো কাম আৰম্ভ কৰাৰ আগতে ভালদৰে ভৱিষ্যতৰ ফলাফল চিন্তা বিচাৰ নকৰিলে সেই কামৰ ফলত নিজেই বিপদত পৰিব পাৰে। তাৎপৰ্য, মানুহে যদি কোনো কাম অন্ধভাৱে বা হঠাৎ সিদ্ধান্ত লৈ কৰি পেলাই তাত ভুল হোৱাৰ সম্ভাৱনা অধিক থাকে। আগ পাছ চিন্তা কৰিলে সম্ভাৱ্য বিপদ বা অসুবিধাবোৰ আগতেই ধৰা পৰে আৰু সেইবোৰ এৰি চলিব পৰা যায়। সেয়েহে সাৱধানতা, ধৈৰ্য আৰু বিচাৰ বিবেচনা কৰাই সঠিক ফল লাভৰ পথ এনেকে দিবা। ইয়াৰ মৌলিক শিক্ষা হ'ল কোনো কাম কৰিবলৈ যাওঁতে ভালদৰে পৰিকল্পনা আৰু চিন্তা বিচাৰ কৰাটো অত্যাৱশ্যক। এনেদৰে উত্তৰটো লিখিবা, একদম তোমালোকে ধুনীয়া সম্পূৰ্ণ নম্বৰ পাবা। এতিয়া আমি ভাষা অধ্যয়ন যিটো 127 নম্বৰ পৃষ্ঠাত আছে সেইখিনি উত্তৰ কৰিবলৈ যাম। আমি এবাৰ এইখিনি পঢ়ি চাওঁ। কি দিছে, এদিন ভেকুলী ৰজাই মিতিৰৰ ঘৰলৈ বুলি গৈ থাকোঁতে বাটত এখন শিলৰ পাহাৰ পালে। সি ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই যাওঁতে শিলৰ খোৰাঙত শুই থকা এডাল ফেটি সাপৰ বৰ খং উঠিল। এইখিনি পাঠ্যপুথিৰ পৰা তোমালোকক দিছে, মই ইমান পঢ়ি নাথাকোঁ। থাকোঁতেতো ভাঙিছে, চোৱা, থাক যোগ উঠে, ঠিক আছে, যাওঁতেতো ভাঙিছে, যা যোগ উঠে, হয়নে? চ' এনেকৈ যে ভাঙিছে, এই ভাঙাবোৰক কি বুলি কয়, কৃদন্ত প্ৰত্যয় বুলি কোৱা হয়। ঠিক আছে, এতিয়া তোমালোকক এইখিনি পঢ়ি এই উত্তৰকেইটা কৰিব দিছে। এতিয়া দিছে, উঠে প্ৰত্যয়যুক্ত পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যবোৰ পূৰ কৰা। তলাটো কি দিছে, খুলিবলৈ দেশ চাবিপাত পৰি গ'ল। এইটো কি, ল যোগ উঠে, একেবাৰে সহজ। ল যোগ উঠেটো লগ কৰি দিয়া, লগ কৰি দিলে কি হ'ব, ল হচৌ আৰু কি হ'ব, তে, লওঁতে। ঠিক তেনেকৈ কিতাপখন চাই ল'বা, কি দিওঁতে, দিওঁতেটো লগ লগাই দিয়া, যোগ চিন আছে যিহেতু, দিওঁতে এনেকৈ দি দিয়া। তাৰপিছত দি আছে কামটো, দেশ কিছু সময় লাগিব কৰোঁতে, কামটো কি হ'ব, এইটো কৰোঁতে, এইটো অকণমান ঔকাৰ হ'ব, এইটোৱে ডিফাৰেঞ্চ হ'ব, কামটো কৰোঁতে। চন্দ্ৰবিন্দু আছে, চন্দ্ৰবিন্দু ওপৰত দিয়া। তাৰপিছত দিছে ভাত দেশ কথা নাপাতিবা খাওঁতে, ভাত কি হ'ব, এইটো খাওঁতে, খটাকাৰা খা হচৌ উ তাৰপিছত তে, খাওঁতে। ঠিক তেনেকৈ তোমালোকক 9 নম্বৰটো দিছে, তোমালোকে পঢ়ি চোৱা অকণমান, মই পঢ়ি দিছোঁ। তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেইবোৰ প্ৰত্যয় কৰি একোটাকৈ বাক্য লিখা, প্ৰত্যয় নহয়, এইটো প্ৰয়োগ কৰি। এতিয়া পঢ়োঁতেতো মই ভাঙিছোঁ, চোৱা, পৰ যোগ উঠে, হয়নে? চ' মই পঢ়োঁতে হাল্লা কৰা কিয়, এনেকৈ দি দিছোঁ, পঢ়ৰটো কমাই দিছোঁ যাতে তোমালোকে লিখাত অসুবিধা নহয়। ঠিক তেনেকৈ কি বহুতে কি হৈছে, ব যোগ এইটো হ হ'ব, ব যোগ উঠে, মই বহুতে তাক দেখিলোঁ। এতিয়া ইয়াত যে পাইছা, ইয়াত দুটাকৈ আঁচ দি দিবা। ঠিক তেনেকৈ শুওঁতে সু যোগ উঠে, দাদা শুওঁতে দেৰি হ'ল। গাওঁতে গা যোগ উঠে, সীতাই গীত গাওঁতে সকলোৱে নাছিলে, এইটো নাছিলে বুলি দিবা। তাৰপিছত দিছে হাঁহোতে হাঁহ যোগ উঠে, মই হাঁহোতে ৰমেনৰ খং উঠিল। চ' এইখিনি তোমালোকে লিখিবা 9 নম্বৰলৈকে। এতিয়া আমি আহিছোঁ 10 নম্বৰলৈকে। 10 নম্বৰ প্ৰশ্নটোত কি দি আছে, চোৱা, পাঠটোত থকা সৰ্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা। এতিয়া তোমালোক সৰ্বনাম পদ কাক বোলে জানিব লাগিব, তেতিয়াহে তোমালোকে এই উত্তৰটো কৰিব পাৰিবা। সৰ্বনাম পদ কাৰ হ'ল মই তোমালোকক দি দিছোঁ, চোৱা, সৰ্বনাম পদ কাল বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম পদ বোলে। বিশেষ্য মানে কি, বিশেষ্য পদ মানে কি, নাম বুজোৱা শব্দকে কি কোৱা হয়, বিশেষ্য পদ বুলি কয়। যেনেকৈ ৰাম, ঠিক আছে, ৰাম, সীতা, হৰি, এইবিলাক কি হ'ব, এইবিলাক হ'ব বিশেষ্য পদ। ঠিক আছে, এইবিলাক হ'ব কি, বিশেষ্য পদ। সীতাটো ভুল হৈছে দেই,
সীতা এনেকৈ লিখিবা তান্তি হ তাত দীৰ্ঘকাৰ দিবা সীতা যিবিলাক নাম বুজায় যেনে টেবুল এইবিলাক বস্তু কি হ'ব বিদ্যালয় এইবিলাক হ'ল নাম বুজোৱা শব্দ এইবিলাকক কি কোৱা হয় বিশেষ্য পদ বুলি কোৱা হয় এতিয়া চোৱা কিছুমান বাক্য এনেকুৱাকৈ আহিব যিটো আমি দুবাৰ ক'ব লাগিব যেনে ৰাম এজন ভাল ল'ৰা ৰামে সদায় কি কৰে দৌৰিবলৈ যায় এই বাক্যটো আমি যদি ক'ব যাওঁ কি ৰাম এজন ভাল ল'ৰা সি সদায় দৌৰিবলৈ যায় চোৱা এবাৰ ৰাম শব্দটো আমি ব্যৱহাৰ কৰা নাই সি শব্দটো ব্যৱহাৰ কৰিছোঁ গতিকে সি শব্দটো কি হ'ব সৰ্বনাম পদ হ'ব আকৌ ৰাম শব্দটো কি হ'ব বিশেষ্য পদ ঠিক তেনেকৈ এতিয়া তোমালোকক যি বক্সটোত লিখিব দিছে এই বক্সটোত কি লিখিবা তোমালোকে সেইখিনি মই ইয়াত তোমালোকে দি দিছোঁ তোমালোকে এইখিনি বস্তু লিখিলেই হ'ল মই তুমি আপুনি আমিবোৰ তেওঁলোক সি আমি দিওঁ এই কথাখিনি বক্সটোৰ ভিতৰত তোমালোকে ধুনীয়াকৈ লিখি দিবা এইবোৰেই হৈছে সৰ্বনাম পদ এতিয়া আমি 11 নম্বৰলৈ আহিছোঁ উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা ইয়াত কোনটো হ'ব মই গ্ৰন্থমেলালৈ যাম দেশ সাধু কথাৰ কিতাপ কিনিম এইটো কি হ'ব আৰু হ'ব এইটো কি হ'ব আৰু এইবিলাক যোজক বুলি কোৱা হয় এইবিলাক যোজক দুটা কি কয় দুহাৰী বাক্যক লোক লগাইলে যোজক বুলি কোৱা হয় ঠিক তেনেকৈ দেশ বৰষুণ দিয়ে এইবাৰ খেতি ভাল হ'ব যদি এইটো কি হ'ব এইটো যদি বৰষুণ দিয়ে তাৰপিছত পাহি পুথিভঁৰাললৈ গ'ল দেশ অৰ্ণৱ নগ'ল এইটো কি হ'ব কিন্তু এইটো কোনটো যোজক হ'ব কিন্তু যোজকটো ইয়াত হ'ব তাৰপিছত কি দিছে যোজক অব্যয় হয় কেইটা মই খেলিবলৈ যাম দেশ ঘৰতে বহি কিতাপ পঢ়িম নাইবা এইটো কি হ'ব নাইবা হ'ব নেক্সট তোমালোকক সাঁথৰ দিছে সাঁথৰ কেইটালৈ আহিছোঁ ভেকুলীয়ে কৰে কালৈ ভয় চুবাই নাখায় গিলি থয় এইটো কি হ'ব সাপ হ'ব এই যিটো তোমালোকৰ আছে কুৱেশ্যনৰ এইটো উত্তৰ হ'ব সাপ তাৰপিছত প্ৰশ্নটোলৈ সাঁথৰটোলৈ আহিছোঁ বাঘৰ দৰে জঁপিয়াই কুকুৰৰ দৰে বহে তাৰপিছত শিলৰ দৰে তল যায় তোলাৰ দৰে ভাহে এইটো কি হ'ব বেং বা ভেকুলী তোমালোকক আৰু এটা সাঁথৰ দিছে পাঠটোত এটা 3 আখৰীয়া শব্দ আছে যাৰ প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয় ঠিক আছে এইটো সাঁথৰ দেই তোমালোকৰ প্ৰথম আৰু তৃতীয় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয় দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হয় তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হয় দ্বিতীয় আৰু প্ৰথম আখৰ মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয় সেই শব্দটো বিচাৰি উলিওৱা এনেকুৱা এটা শব্দ আছে যি শব্দটোৰ এই 4টা পইণ্টছ তোমালোকে হিডিং দিয়া আছে এইকেইটা মিলিব চ' মই উত্তৰটো কৰি দিছোঁ উত্তৰটো কি হ'ব এই উত্তৰটো হ'ব পাহাৰ ঠিক আছে এতিয়া আমি যদি মিলাই চাওঁ এয়া প্ৰথম আৰু তৃতীয় আখৰ মিলি কি হ'ব পাৰ চৰাই মানে পাৰ যেনেকৈ প্ৰথম আৰু তৃতীয়টো মিলি কি হ'ব পাৰ হ'ব তৃতীয় আৰু তৃতীয় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হাৰ ঠিক আছে হাৰ এইটো মিলিছে তাৰ তৃতীয় আৰু দ্বিতীয় আখৰ মিলি এখন ঠাইৰ নাম হ'ব ৰহা এখন ঠাইৰ নাম ৰহা দ্বিতীয় আৰু প্ৰথম মিলি কি হ'ব হাপা তাৰমানে এইটো এবিধ জন্তু এতিয়া আমি নেক্সট প্ৰশ্নটো দেখিছোঁ নেক্সট প্ৰশ্নটো মই উত্তৰ ডাইৰেক্ট তোমালোকক লিখি দিম সাপে নিতৌ এটাকৈ ভেকুলী খোৱাৰ ফলত পুখুৰীটোত এটাও ভেকুলী নোহোৱা হ'ল হৈছিল অৱশেষত ভেকুলী ৰজাকে খাবলৈ বিচাৰিছিল সাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰি সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিছিল তেওঁলোকৰ মতে ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ পাব পাৰিলেনে যদি পাৰিলে ভেকুলী ৰজাই আৰু কি বুদ্ধি কৰিলে ভাবি কোৱা আৰু লিখা এইটোতো কি কৈছিলে সাপৰ কথা শুনি ভেকুলী ৰজা বিপঙত পৰিছিলে সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিছিল তেওঁলোকৰ মতে ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ তোমালোকৰ মতে তেওঁলোকৰ মতে নহয়তো তোমালোকৰ মতে সুধিছে চ' এই উত্তৰটো মই তোমালোকক অলপমান দিব জটিল হৈছে কাৰণ কিহৰ বাবে তথাপি মই তোমালোকক এটা উত্তৰ তোমালোকক দিম কাৰণ পাঠটি হঠাতে শেষ কৰি দিছে চোৱাচোন ইয়াত যদি তোমালোকে চোৱা সাপৰ কথা শুনি ভেকুলী ৰজা বিপাঙত পৰিল আৰু সাপৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিবলৈ ধৰিলে সি উপলব্ধি কৰিলে যে আগ পাছ নুশুনি কাম কৰিলে নিজৰে বিপদ হয় চ' এইখিনিৰ পৰা আমি ডাইৰেক্ট যিহেতু আমাক দিয়া নাই উত্তৰটো তথাপি আমি এই প্ৰশ্নটোৰ উত্তৰটো কৰিবই লাগিব মই উত্তৰটো তোমালোকক অলপমান বনাই মেলি দিছোঁ তোমালোকে তেনেদৰে লিখিবা তোমালোকে এনেদৰে উত্তৰটো লিখিবা আমাৰ মতে ভেকুলী ৰজাই সাপৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিলে সাপৰ কথা শুনি ভেকুলী ৰজা বৰ বিপাঙত পৰিছিল আৰু উপলব্ধি কৰিছিল যে আগ পাছ নুশুনি কাম কৰিলে নিজৰে বিপদ হয় এনেদৰে কথাখিনি উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখি দিবা
পৃষ্ঠা নম্বৰ 31 দিয়া আছে টাংচা জনজাতি। এটা টাংচা জনজাতিৰ বিষয়ে দিয়া আছে। ছবিখন দেখিছানে? এইটো টাংচা জনজাতি। আমাৰ বিভিন্ন ধৰণৰ জনজাতি আছে, যেনে গাৰো, মিচিং, বড়ো, কছাৰী, ঠিক আছে। এনেকুৱা ধৰণৰ এটা জনজাতি হ'ল টাংচা জনজাতি। টাংচাসকল অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰা এক বৃহৎ জনজাতি। তেওঁলোকে চাংঘৰ সাজি বসবাস কৰে। সাধাৰণতে এই চাংঘৰবোৰ কাঠ বা আৰু বেতেৰে সজা হয়। টাংচাসকলে নিজৰ সাজ পোছাক ঘৰতে তৈয়াৰ কৰি লয়। মহিলাসকলে সাধাৰণতে ডাঠ নীলা ৰঙৰ, ক'লা আৰু বগা ৰঙৰ সূতাৰে দীঘে দীঘে আগবাগ থকা মেখেলা, খোচা বা খাটচা পিন্ধে। পুৰুষসকলে বিভিন্ন ৰঙৰ সূতাৰে বোৱা গামোচাৰ নিচিনা বহল বস্ত্ৰ, চোলা আৰু মূৰত পাগুৰি এই খোপা মাৰে। অৱশ্যে বিভিন্ন বংশৰ টাংচা লোকসকলৰ সাজপাৰৰ মাজত ভিন্নতা থকা দেখা যায়। টাংচাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। তেওঁলোকে ঝুম খেতিৰ জৰিয়তে মূলতঃ শালি ধান, কণী ধান, গোম ধান, কচু আদিৰ খেতি কৰে। টাংচাসকলে পালন কৰা উৎসৱসমূহ মূলতঃ কৃষিভিত্তিক। এই উৎসৱসমূহ কেন্দ্ৰ কৰি তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ লোকগীত আৰু লোকনৃত্যৰো প্ৰচলন আছে। এইখিনি তোমালোকে ধুনীয়াকৈ পঢ়িবা আৰু আজি তোমালোকে এইখিনিৰ মাধ্যমেৰে টাংচা জনজাতিৰ কথাও বুজিলা। তাৰপিছত পৃষ্ঠা নম্বৰ 31 তোমালোকৰ এইখিনি লোকসাহিত্য দিয়া আছে। মই বহুত পঢ়ি নাথাকোঁ। এটা ভেকুলী এটা বিয়া গীত দিয়া আছে। ভেকুলীৰ বিয়ালৈ আহে ইন্দ্ৰদেৱে, বতাহ বৰষুণত তিতি, স্বৰ্গৰ অপেশ্বৰী নামি আহিছে ভেকুলীৰ বিয়া শুনি। এইটো যেতিয়া বহুদিন খৰাং হৈ থাকিলে কি কৰা হয়? ভেকুলীৰ বিবাহ পাতি দিলে কি হয়? বৰষুণ দিয়ে বুলি এটা লোকবিশ্বাস আছে। তোমাৰ পৰিয়াল তথা সমাজৰ লোকসকলে পৰিধান কৰা সাজ পোছাকৰ নাম তলত তালিকাখনত লিখা। এতিয়া তোমালোকৰ পৰিয়ালে যি পুৰুষৰ সাজ কি থাকে, যদি ধুতি থাকে ধুতি লিখিবা। তাৰপিছত মহিলাৰ সাজপাৰ কি লিখিবা? মহিলা বড়োসকলৰ কি হ'ব? দখনা হ'ব। এনেকুৱা তোমালোকে এইটো নিজে কৰিব লাগিব, ঠিক আছে। মই তোমালোকক যিহেতু ভিডিঅ'টো বিভিন্ন কেটেগৰী মানুহে চাবা। মেখেলা চাদৰ আমাৰ অসমীয়াসকলে কি পিন্ধে? সাধাৰণতে কি পিন্ধে? মেখেলা চাদৰ পিন্ধে, মুগাৰ মেখেলা চাদৰ ন। তাৰপিছত মহিলাসকলক মই লিখি দিছোঁ মুগাৰ কি পিন্ধে? মেখেলা চাদৰ পিন্ধে, মেখেলা চাদৰ। যদি বড়ো ভাই ভনীসকলে কি পিন্ধে? দখনা পিন্ধে। তাৰপিছত পাতানি পিন্ধে, পাতানি কাৰসকলে, কৌশলপন্থীসকলে। এনেকুৱা জনজাতি হিচাপে সাজ পোছাকবোৰ বেলেগ বেলেগ হ'ব। আৰু ইয়াত তোমালোকৰ পুৰুষৰ যি পিন্ধে, ধুতি পাইজামা পিন্ধিলে ধুতি পাইজামা এনেকৈ লিখি দিবা। তোমালোকক সুধি ল'বা, সুধি ল'লে এই উত্তৰটো পাই যাবা। নেক্সট তোমালোকক দিছে ভেকুলী বিয়া পাতিলে যিদৰে বৰষুণ দিয়ে বুলি লোকবিশ্বাস আছে, ঠিক তেনেধৰণৰ কি লোকবিশ্বাস তোমাৰ অঞ্চলত প্ৰচলিত হৈ আছে? অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি লিখা। এইটো তোমালোকে যদি দিব লাগে মই দি দিম। যদি দিব এইটো লোকবিশ্বাস কথাটো তোমালোকে জানিব পাৰিবা। মই তথাপিও তোমালোকৰ দুটা লোকবিশ্বাস দি দিছোঁ। লোকবিশ্বাস কেইটা মই ইয়াত দি দিছোঁ। কেইটামান তোমালোকে চোৱা। সোঁ হাতৰ তলুৱা খোজালে কি হয়? ধন টকা আহে বুলি এটা লোকবিশ্বাস আছে। সোঁ হাতৰ যিখন তলুৱাখন খোজালে কি হয়? টকা আহে বুলি কয়। ঠিক তেনেকৈ বাওঁ হাতৰ তলুৱা খোজালে ধন টকা খৰচ হয়। চোতালত শুকান জলকীয়া পুতিলে বানপানী কমে বা বৰষুণ কমে। যদি তোমালোকে দেখিছাই চাগে, কিছুমানে কি কৰে? চোতালত এনেকুৱা ধৰণৰ জলকীয়া পুতি দিয়ে লাঠিত, তেতিয়াহ'লে কি হয়? বৰষুণ কমে বা বানপানী কমে বুলি বিশ্বাস এটা আছে। ঠিক তেনেকৈ ডিঙি বিষালে গোবৰত তামোল পাণ দিলে আৰাম লাভ কৰে বুলি এটা কি আছে? লোকবিশ্বাস আছে। আৰু এনেকুৱা বহুতো লোকবিশ্বাস আছে, যেনে ফেঁচাই যদি উৰুলি দিয়ে তেতিয়া কি হয়? বিয়া নামে। এনেকুৱা ধৰণৰ লোকবিশ্বাস আছে। তাৰপিছত প্ৰশ্নটোলৈ আহিছোঁ, অভিজ্ঞজনৰ লগত কথা পাতি যিকোনো এবিধ লোকগীত, যেনে বিয়া নাম, আই নাম, টোকাৰী গীত, দেহ বিচাৰৰ গীত, মহ খেদা গীত, বিহু নাম আদি সংগ্ৰহ কৰা। এটা মই তোমালোকক বিয়া নাম দিছোঁ, বা তোমাৰ আই নাম, টোকাৰী নাম এইবিলাক লিখিব। বহুত পাবা তোমালোকে। এইটো গুগলত চাৰ্চ কৰি দিলে বা ইউটিউবত চাৰ্চ কৰিলে বহুত ধৰণৰ পাবা। তথাপি মই স্ক্ৰীনশ্বট তোমালোকক দি দিছোঁ, এইটো তোমালোকে লিখিবা। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, ৪-৫জনকৈ সৰু সৰু গোটত ভাগ হোৱা আৰু সাঁথৰ সংগ্ৰহ কৰা। সেই সাঁথৰসমূহ লিপিবদ্ধ কৰি বিদ্যালয়ত আজৰি পৰত এটা গোটে আন এটা গোটক সোধা। এইটো তোমালোকৰ নিজৰ হোমৱৰ্ক থাকিল। ইয়াত আৰু প্ৰশ্ন নাই। নেক্সট মই তোমালোকক এইটো চেপ্টাৰত লগ পাম, নদী দ্বীপে ৰিঙিয়াই।